ছবি কৰিব লাগিব, ছবিয়ে কৰি যাম আৰু উদ্দেশ্যটো হৈছে যে মই 10টা বছৰ ভ্ৰাম্যমানত দিলোঁ। প্ৰথমতে ছবিত আৰম্ভ কৰিছিলোঁ যদিও ভ্ৰাম্যমানত দিয়াৰ পাছত এতিয়া আকৌ ছবিলৈ উভতি আহিছোঁ এই কাৰণেই, কাৰণ ভ্ৰাম্যমানত আমি কৰা কামবোৰ ৰেকৰ্ডেড হৈ নাথাকে। গতিকে এতিয়া বয়স ক্ৰমান্বয়ে বাঢ়ি আহিছে, মানে আমি নিজৰ কামবোৰ সংৰক্ষিত হোৱাকৈ কৰিবলৈ মন এটা আছে, সেইকাৰণেই ছবিৰ ক্ষেত্ৰখনত লাগি আছোঁ এতিয়া। শ্ৰী ৰঘুপতিৰ পাছত ৰুদ্ৰ বুলি এখন ছবি কৰিলোঁ, যিখনত মই অভিনেতা হিচাপে কাম কৰিছোঁ কেৱল, আৰু সেইখনো এতিয়া টেবুলত আছে, এডিটিং টেবুলত আছে। আৰু তাৰ পাছত শ্ৰী ৰঘুপতিৰ পাছত মোৰ নিজা স্ক্ৰিপ্ট, শ্ৰী ৰঘুপতিখন মোৰ নিজৰ স্ক্ৰিপ্ট আছিলে। তাৰপিছত মোৰ নিজৰ স্ক্ৰিপ্ট এখন মোক্ষ বুলি, সংস্কৃত শব্দ মোক্ষ, মুখ্য প্ৰাপ্তি অসমীয়াত। মই সেইখন স্ক্ৰিপ্টত এতিয়া আমি শ্বুটিং চলি আছে। এইখনো যথেষ্ট ব্যয়বহুল প্ৰযোজনা, গতিকে অসমবাসীক এটা নতুন উপহাৰ দিবলৈ আমি আমাৰ দিন ৰাতি একাকাৰ কৰিছোঁ। গতিকে আশা কৰোঁ ৰাইজে আদৰি ল'ব ছবিখন আৰু ভাল পাব, কাৰণ এই জনৰ ছবি, মোক্ষখনৰ জনৰ ছবি আমি আগতে কৰা নাই কেতিয়াও। গতিকে এইখন চাইকো থ্ৰিলাৰ প্ৰথম, আৰু ইয়াত নবীন প্ৰবীণ অভিনেতা আছে। লগতে আজি বহু বছৰ মূৰত মহাৰথী ছবিখনৰ দ্বাৰা নিজৰ নাম উজ্বলাবলৈ সক্ষম হোৱা অভিনেতা বিভাস চক্ৰৱৰ্তী এতিয়া ইন্দ্ৰজিৎ বুলি জনাজাত, তেওঁ কলকাতা ইণ্ডাষ্ট্ৰীত কাম কৰি আছে। গতিকে বহু বছৰ মূৰত তেওঁক মই আকৌ লৈ আহিছোঁ ইয়ালৈ। এতিয়া বিভাস আৰু মই একেলগে আমি মোক্ষখনত কাম কৰিম। আৰু ভৱিষ্যত পৰিকল্পনা আছে, ইয়াৰ পাছত ধ্বজা বুলি এখন ছবি আছে, যিখন চাউথ ইষ্ট এছিয়াৰ গোটেই মাৰ্কেটখন কাভাৰ কৰিবলৈ চেষ্টা কৰা এখন ছবি। সেইখন যথেষ্ট ইয়াতকৈও ডাঙৰ পৰিকল্পনা ছবিখনৰ, গতিকে সেইখনত লাগিম ইয়াৰ পাছত। গতিকে এতিয়ালৈকে এইখিনি কাম কৰি আছোঁ আৰু আগলৈ ছবি কৰি যাম ধুনীয়া নতুন আৰু নতুন এক্সপেৰিমেণ্ট কৰিম, যাতে আমাৰ মানুহখিনিয়ে বিভিন্ন জনৰ ছবি চাবলৈ পায়। নহ'লে আমি এক ধৰণৰ ছবি আজি অত বছৰে চাই আছিলোঁ। বাজেট কনষ্ট্ৰেইনছ থাকে, পইচা পাতিৰ অলপমান অভাৱ থাকে আমাৰ, আৰু সদায় মাৰ্কেটখনলৈ ভয় কৰি চলি থাকে। কিন্তু ঈশ্বৰৰ আশীৰ্বাদ যে ডাঙৰ ছবি যিসমূহ আছিলে, আমাৰ যতীনে যিখন কৰিছিলে ৰত্নাকৰৰ পাছত জুবিনৰ যিখন ছবি আছিলে, তাৰপাছত শ্ৰী ৰঘুপতি আহিল। এই আটাইবোৰ ছবি আমাক দেখুৱাই দিলে যে মাৰ্কেটখন বহল, আমি কেৱল ভাল কাম কৰি যাব লাগে। গতিকে এতিয়া আমি ভাল কোৱালিটি কাম দিবলৈ চেষ্টা কৰি আছোঁ। আশা কৰোঁ এই ক্ষেত্ৰখন এই ধৰণৰ হৈ উঠিব অতি কম দিনৰ ভিতৰতে, য'ত যিকোনো নৱপ্ৰজন্মৰ এজন অভিনেতা হওক বা চাউণ্ড ৰেকৰ্ডিষ্ট হওক বা কেমেৰামেন হওক, তেওঁলোকে যাতে জীৱিকা উপাৰ্জনৰ এটা পথ হিচাপে ল'ব পাৰে, একমাত্ৰ জীৱিকা হিচাপে ল'ব পাৰে, আৰু মাক দেউতাকেও যাতে এদিন সপোন দেখিব পাৰে যে মোৰ ল'ৰাটোৱে এদিন অভিনেতা হ'ব। ছবি কৰিব লাগিব, ছবিয়ে কৰি যাম, আৰু উদ্দেশ্যটো হৈছে যে মই 10টা বছৰ ভ্ৰাম্যমানত দিলোঁ। প্ৰথমতে ছবিত আৰম্ভ কৰিছিলোঁ যদিও ভ্ৰাম্যমানত দিয়াৰ পাছত এতিয়া আকৌ ছবিলৈ উভতি আহিছোঁ এই কাৰণেই, কাৰণ ভ্ৰাম্যমানত আমি কৰা কামবোৰ ৰেকৰ্ডেড হৈ নাথাকে। গতিকে এতিয়া বয়স ক্ৰমান্বয়ে বাঢ়ি আহিছে, মানে আমি নিজৰ কামবোৰ সংৰক্ষিত হোৱাকৈ কৰিবলৈ মন এটা আছে, সেইকাৰণেই ছবিৰ ক্ষেত্ৰখনত লাগি আছোঁ এতিয়া। শ্ৰী ৰঘুপতিৰ পাছত ৰুদ্ৰ বুলি এখন ছবি কৰিলোঁ, যিখনত মই অভিনেতা হিচাপে কাম কৰিছোঁ কেৱল, আৰু সেইখনো এতিয়া টেবুলত আছে, এডিটিং টেবুলত আছে। আৰু তাৰ পাছত শ্ৰী ৰঘুপতিৰ পাছত মোৰ নিজা স্ক্ৰিপ্ট, শ্ৰী ৰঘুপতিখন মোৰ নিজৰ স্ক্ৰিপ্ট আছিলে। তাৰপিছত মোৰ নিজৰ স্ক্ৰিপ্ট এখন মোক্ষ বুলি, সংস্কৃত শব্দ মোক্ষ, মুখ্য প্ৰাপ্তি অসমীয়াত। মই সেইখন স্ক্ৰিপ্টত এতিয়া আমি শ্বুটিং চলি আছে। এইখনো যথেষ্ট ব্যয়বহুল প্ৰযোজনা, গতিকে অসমবাসীক এটা নতুন উপহাৰ দিবলৈ আমি আমাৰ দিন ৰাতি একাকাৰ কৰিছোঁ। গতিকে আশা কৰোঁ ৰাইজে আদৰি ল'ব ছবিখন আৰু ভাল পাব, কাৰণ এই জনৰ ছবি, মোক্ষখনৰ জনৰ ছবি আমি আগতে কৰা নাই কেতিয়াও। গতিকে এইখন চাইকো থ্ৰিলাৰ প্ৰথম, আৰু ইয়াত নবীন প্ৰবীণ অভিনেতা আছে। লগতে আজি বহু বছৰ মূৰত মহাৰথী ছবিখনৰ দ্বাৰা নিজৰ নাম উজ্বলাবলৈ সক্ষম হোৱা অভিনেতা বিভাস চক্ৰৱৰ্তী এতিয়া ইন্দ্ৰজিৎ বুলি জনাজাত, তেওঁ কলকাতা ইণ্ডাষ্ট্ৰীত কাম কৰি আছে। গতিকে বহু বছৰ মূৰত তেওঁক মই আকৌ লৈ আহিছোঁ ইয়ালৈ। এতিয়া বিভাস আৰু মই একেলগে আমি মোক্ষখনত কাম কৰিম। আৰু ভৱিষ্যত পৰিকল্পনা আছে, ইয়াৰ পাছত ধ্বজা বুলি এখন ছবি আছে, যিখন চাউথ ইষ্ট এছিয়াৰ গোটেই মাৰ্কেটখন কাভাৰ কৰিবলৈ চেষ্টা কৰা এখন ছবি। সেইখনো যথেষ্ট ইয়াতকৈও ডাঙৰ পৰিকল্পনা ছবিখনৰ, গতিকে সেইখনত লাগিম ইয়াৰ পাছত। গতিকে এতিয়ালৈকে এইখিনি কাম কৰি আছোঁ আৰু আগলৈ ছবি কৰি যাম ধুনীয়া নতুন আৰু নতুন এক্সপেৰিমেণ্ট কৰিম, যাতে আমাৰ মানুহখিনিয়ে বিভিন্ন জনৰ ছবি চাবলৈ পায়।
নহ'লে আমি এক ধৰণৰ ছবি আজি অত বছৰে চাই আছিলো। বাজেট কনষ্ট্ৰেইনছ থাকে, পইচা পাতিৰ অলপমান অভাৱ থাকে আমাৰ, আৰু সদায় মাৰ্কেটখনলৈ ভয় কৰি চলি থাকে। কিন্তু ঈশ্বৰৰ আশীৰ্বাদ যে ডাঙৰ ডাঙৰ ছবি যিসমূহ আছিলে, আহ, আমাৰ যতীনে যিখন কৰিছিলে ৰত্নাকৰৰ পাছত জুবিনৰ যিখন ছবি আছিলে, তাৰপাছত শ্ৰী ৰঘুপতি আহিল। এই আটাইবোৰ ছবি আমাক দেখুৱাই দিলে যে মাৰ্কেটখন বহল, আমি কেৱল ভাল কাম কৰি যাব লাগে। গতিকে এতিয়া আমি ভাল কোৱালিটি কাম দিবলৈ চেষ্টা কৰি আছো। আশা কৰো এই ক্ষেত্ৰখন এই ধৰণৰ হৈ উঠিব অতি কম দিনৰ ভিতৰতে, য'ত যিকোনো নৱপ্ৰজন্মৰ এজন অভিনেতা হওক বা চাউণ্ড ৰেকৰ্ডিষ্ট হওক বা কেমেৰামেন হওক, তেওঁলোকে যাতে জীৱিকা উপাৰ্জনৰ এটা পথ হিচাপে ল'ব পাৰে, একমাত্ৰ জীৱিকা হিচাপে ল'ব পাৰে, আৰু মাক দেউতাকেও যাতে এদিন সপোন দেখিব পাৰে যে মোৰ ল'ৰাটোৱে এদিন অভিনেতা হ'ব।